নাৰদৰ মনত এবাৰ সংশয় জন্মিছিলে। নাৰদে ভাবিছিলে যে সৃষ্টিকৰ্তা ব্ৰহ্মাই সমস্ত চৰাচৰ ব্ৰহ্মাণ্ডৰ সৃষ্টিকাৰী। কিন্তু এবাৰ তেওঁৰ সংশয়টো হ'ল এইটো যে স্বয়ং পিতৃ ব্ৰহ্মাদেৱেও দেখোন কাৰোবাক ভজনা কৰি থাকে, কাৰোবাক স্তুতি কৰি থাকে। ব্ৰহ্মাদেৱে বৰ সুন্দৰকৈ সংক্ষিপ্ত ৰূপত এই বুলি কৈছিলে, ব্ৰহ্মা স্বয়ং নিজেও কাৰোবাৰ অধীন, সেইজনে হৈছে পৰম ঈশ্বৰ নাৰায়ণ, যিজন নাৰায়ণ দৈৱকী নন্দন বাসুদেৱ শ্ৰীকৃষ্ণ। আৰু ব্ৰহ্মাদেৱে এই বুলিও কৈছিলে যে যিসমূহ মূল তত্ত্ব সেইখিনি কেৱল মাত্ৰ নাৰায়ণৰ আদেশক্ৰমে বা পৰামৰ্শক্ৰমে ব্ৰহ্মাদেৱে কেৱল মাত্ৰ ব্যক্ত কৰে। অব্যক্ত যি তত্ত্ব আছে তাক ব্যক্ত ৰূপলৈ আনে ব্ৰহ্মাদেৱে সৃষ্টিৰ মাধ্যমেৰে। আৰু এই বুলিও কৈছিলে যে মই যেনেকৈ সৃষ্টি কৰোঁ ঠিক তেনেকৈ হৰ বা মহাদেৱেও সংহাৰ কৰে, যেতিয়া প্ৰয়োজন হয়, প্ৰলয়ৰ তেখেতেই কাৰণ হয়। আৰু এই বুলিও কৈছিলে স্বয়ং নাৰায়ণে বিষ্ণুৰূপে এই সমস্ত ব্ৰহ্মাণ্ডত থকা জড় জীৱ সমস্ততে বিদ্যমান হৈ পালন কৰে। সেই নাৰায়ণ প্ৰভুৱেই অনন্ত কোটি ব্ৰহ্মাণ্ড সৃষ্টিৰ লগতে ঊৰ্ধ্ব সপ্তলোক বা অৰ্ধ সপ্তলোক, তাৰ ভিতৰতে যদি ক'বলৈ যোৱা যায় তেতিয়াহ'লে ঊৰ্ধ্ব সপ্তলোক হৈছে ভূ, ভুৱ, স্বৰ্গ, মহ, জন, তপ আৰু সত্য। এই হ'ল সপ্তলোক। আৰু এইবুলিও ব্ৰহ্মাদেৱে নাৰদক কৈছিলে অৰ্ধ সপ্তলোকৰ ভিতৰত হৈছে পাতাল, ৰসাতল, মহাতল, তলাতল, সুতল, বিতল আৰু অতল। ঊৰ্ধ্বত সপ্তলোক আৰু অৰ্ধত সপ্তলোক। এই 14 ভুৱনৰ সৃষ্টিকৰ্তাও সেইজন স্বয়ং দৈৱকীনন্দন বাসুদেৱ শ্ৰীকৃষ্ণ অথবা নাৰায়ণ প্ৰভু। ব্ৰহ্মাদেৱে নাৰদক আৰু স্পষ্ট কৰি ক'বলৈ যাওঁতে এই বুলিও কৈছিলে বিৰাট পুৰুষৰ শৰীৰৰ ভিতৰতেই সমস্ত ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈ আছে। তাৰ ভিতৰতে দেৱ, দৈত্য আৰু মনুষ্যক ভাগে ভাগে সৃষ্টি কৰি নিজে দেহৰ পৰা 4 বৰ্ণৰ সৃষ্টি কৰি এই সমস্ত 4 বৰ্ণৰ কাৰণে শ্ৰৱণ, কীৰ্তন আৰু ধৰ্ম নিৰূপণ কৰিছে। সেয়েহে ব্ৰহ্মাদেৱে কৈছে যে সেইজন কৃষ্ণ বা নাৰায়ণেই সমস্ত জগতৰে সমস্ত ব্ৰহ্মাণ্ডৰে পিতৃস্বৰূপ অৰ্থাৎ প্ৰধান পুৰুষস্বৰূপ। আৰু আমি সমস্তখিনিত জড়ই হওক জীৱই হওক সমস্তখিনি আমি কেৱল তেওঁৰ দ্বাৰা সৃষ্টি আৰু তেওঁতে আমি বিলীন হোৱাৰ অন্তিমটো প্ৰকৃত সত্য। ব্ৰহ্মাদেৱে এই বুলিও কৈছে যে মায়াৰ ৰচনা আৰু জগত প্ৰপঞ্চ এই 14 ভুৱনযুক্ত ব্ৰহ্মাণ্ডৰ বাহিৰত স্বয়ং ভগৱন্ত কৃষ্ণ প্ৰভুৰ নিজৰ বাসস্থান, অৰ্থাৎ ভগৱন্ত তাতেই থাকে এই 14 ভুৱনৰ বাহিৰত। সেই স্থানেই হৈছে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ অৰ্থাৎ কৃষ্ণৰ নগৰ অথবা সনাতন লোক, য'ত নেকি কোনোদিনে বিনাশ নঘটে, কালে তাক প্ৰভাৱিত কৰিব নোৱাৰে। আৰু সকলোতকৈ আচৰিত কথা এইটোৱেই, যাগ যজ্ঞ পূজা পাতল অন্যান্য বিধি বিধানৰ মাধ্যমেৰে কোনো কাৰণতে সেই লোকলৈ অৰ্থাৎ সেই সনাতন লোকলৈ আন কোনো জীৱ যাব নোৱাৰে। কেৱল মাত্ৰ এক জীৱই যাব পাৰে, সেইজনেই হৈছে আত্মতত্ত্ব উপলব্ধি কৰা, আত্ম পৰম জ্ঞান উপলব্ধি কৰা, হৃদয়ত কৃষ্ণ বস্তুক বিৰাজিত কৰি কেৱল মাত্ৰ ভকত হ'ব পৰাজনেইহে সেইজন বৈকুণ্ঠলৈ গমন কৰিব পাৰে বা সেইজন জীৱইহে সনাতন লোকলৈ গমন কৰিব পাৰে বুলি ব্ৰহ্মাদেৱে নাৰদক সেই পৰামৰ্শও প্ৰদান কৰিছে। আৰু সেয়েহে ব্ৰহ্মাদেৱে কৈছে যে যেতিয়ালৈকে আমি চেতন অৱস্থাত থাকোঁ কেৱল মাত্ৰ তেওঁৰ কৃপাতেহে আমি চেতন অৱস্থাত থাকোঁ বা জাগ্ৰত হৈ থাকোঁ, অথবা তেওঁৰ অবিহনে আমাৰ কোনো ধৰণৰ কোনো জীৱৰে কোনো জড়ৰে কিঞ্চিতো কোনো অস্তিত্ব নাই বুলি ব্ৰহ্মাদেৱে নাৰায়ণ প্ৰভুৰ প্ৰসংগত নাৰদক তেওঁৰ মনত জন্ম হোৱা সেই সংশয় ছেদ কৰি এই কথা স্পষ্ট কৰি প্ৰকাশ কৰিছে।